টিংখাঙত মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত অৰুণোদয় 3.0 শুভাৰম্ভণি সমগ্ৰ ৰাজ্যৰ লগতে টিংখাং বিধানসভা সমষ্টিটো জনহিতৈষী আঁচনি অৰুণোদয় 3.0 শুভাৰম্ভণি অনুষ্ঠান আয়োজন কৰা হয়। টিংখাঙৰ ৰাজগড় চাহ বাগিচা খেলপথাৰত আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলি প্ৰদান কৰা ভাষণ সম্প্ৰচাৰ কৰা হয়। শুভাৰম্ভণি অনুষ্ঠানত টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰা উপস্থিত থাকে ৰাইজৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰে আৰু উৎকট গৰমকো নেওচি টিংখাঙৰ বিভিন্ন পঞ্চায়তৰ কেইবা শতাধিক মহিলাই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইতিমধ্যে টিংখাঙৰ ২৭,০০০ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰা বুলি কৈ বৰ্তমান আৰু ১০,০০০ মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব বুলিও মন্ত্ৰী বিমল বৰাই সদৰি কৰে। আজি অসমৰ এখন অন্যতম ধ্বজাবাহী আঁচনি অৰুণোদয় ৩.০ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে আজি শুভাৰম্ভ কৰিলে আৰু বিভিন্ন পৰ্যায় অনুসৰি হিতাধিকাৰীসকলক বাছনি কৰা হ'ব আৰু জানুৱাৰী ফেব্ৰুৱাৰী মাহত এই অৰুণোদয় হিতাধিকাৰীসকলক অৰুণোদয় 3 জৰিয়তে তেওঁলোকক প্ৰত্যেক মাহত বিভিন্ন শিতানৰ বাবে খা খৰচ কৰিবৰ কাৰণে তেওঁলোকক ধনৰাশি তুলি দিয়া হ'ব আৰু আজি আমি টিংখাং সমষ্টিটোৰ দুটা স্থানত ৰাজগড়ত আৰু তিলৈত আমি ৰাইজক বিভক্ত কৰি দুটা স্থানত আজিৰ এই অনুষ্ঠানটো আমি আয়োজন কৰিছিলোঁ। এতিয়ালৈকে প্ৰায় আমাৰ সমষ্টিৰ ২৭,০০০ মান অৰুণোদয় পাই আছে আৰু ১০,০০০ সংযোগ হ'ব, প্ৰায় ৩৭,০০০ পৰিয়ালে অৰুণোদয় পাব। হয়, এতিয়া আমাৰ যি ৰেচন কাৰ্ড নোপোৱা লোক আছে, যাৰ বছৰেকীয়া ইনকম ৪ লাখতকৈ তল, তেওঁলোকক আমি ৰেচন কাৰ্ড দিয়াৰ এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ ফলত আমাৰ সমষ্টিটো প্ৰায় ২,০০০ পৰা ৩,০০০ পৰিয়ালে এই ৰেচন কাৰ্ড পাব। ব্যুৰ ৰিপৰ্ট অসম টুডে।